নমস্কাৰ, মই যদুমণি গগৈ। আপোনালোকে চাই আছে যদুমণি লাইফষ্টাইল ব্লগ। আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। যিজন মানুহ আমাৰ ঘৰলৈ এইকেইদিন গৈ আছে বা মই নিবলৈ আহি আছোঁ, এই মানুহজনৰ ঘৰৰ পৰা। আপোনালোকে গাহৰিজনী দেখিছে? গাহৰিজনীৰ 5টা ল'ৰা ছোৱালী একেবাৰতে হৈছে। অদ্ভুত নহয় জানে? কেতিয়াবা আপোনালোকে এনেকুৱা শুনিছেনে? এজনী মাইকী মানুহৰ একেলগতে 5টা সন্তান হোৱা, 3টা সন্তান হোৱা, 2টা সন্তান হোৱাটো আপোনালোকে জানে, শুনিছে বা আমাৰ গাঁৱতো আছে। কিন্তু একেলগতে 3টা আৰু 5টা শুনিছে নি কেতিয়াবা? ৰাতিপুৱা মই কি ক'ব লৈছোঁ, সেই যে মানুহটোৰ ঘৰলৈ গৈছিলোঁ, ৰাতিপুৱাতে যে মই ঘৰটো দেখাইছিলোঁ, সেই ঘৰটোৰ পৰা ৰাতিপুৱা যি ঘৰ মানুহলৈ মই গৈছিলোঁ, সেই মানুহ ঘৰৰ পৰা মই সেই আমাৰ ঘৰত কাম কৰা মানুহটো আনিলোগৈ। আৰু মই এতিয়া বৰ্তমান আছোঁ ঘৰত। আৰু ৰাতিপুৱা লেট্ৰিনটো কৰিলোঁ, আৰু লেট্ৰিন কৰি আহি মই ভাবিলোঁ মোৰ এই চুলিখিনি, দাড়িখিনি কাটোঁ অলপ, দীঘল হৈ গৈছে তাকে। দেখিলে অলপমান পাতলা কৰি দিলোঁ। এই পিছফালৰ সোপা আছে বাৰু, এইখিনি কৰিম। ভয়টো লাগিছে বাৰু দেই, ভয় নলগা নহয়, ভয়টো লাগিছে। এইটো মেথাটো গৰম হৈ গৈছেগৈ। কোনখিনি মিলিছে, কোনখিনি নাই মিলা, কোনখিনি ওখ হৈছে, কোনখিনি চাপৰ হৈছে, সেইটো গম নাপাওঁ ন। কোনোবা এডোখৰ জেগাত বেছিকৈ ব্লেড লগাই পাওঁ, কোনোবা এডোখৰত কমকৈ। এক চাইডটা মিলাইছোঁ। পাছফালৰখিনি মিলাইছোঁ আৰু কেনেকুৱা হৈছেতো এইটো নাজানো।
ভয়টো লাগিছে লগা নহয় উপায় নাই ৰিস্ক লৈছোঁ যি হয় হ'ব লাগিলে বেয়া হ'লে কোনোবাই বেয়া বুলি ক'লে ঘৰৰ পৰাই নোলাওঁ কামকে কৰি থাকিম কিমান পাৰিছোঁ মিলাইছোঁ আৰু দেই কিবা কিবা লাগিছে পিছফালৰটো ঠিক এনেকৈ কাটি ল'লোঁ আপোনালোকে চাওক অলপ অলপ মিলাবলৈ আছে হ'ব এইখিনি এতিয়া মিলাওঁ বহুত ভয় লাগিছে পঢ়া শুনা কেনেকুৱা আছিলে এতিয়া আপোনালোকে চাওক কেনেকুৱা আছে ঠিক কিমান ৰিক্স লৈ কাটিছোঁ চাওক বা ক'ত কেনেকুৱা হৈছে মই ইমান ছোৱালী তোৱালী লগ কৰিবলৈ নাযাওঁ যে মই সেইটো কাৰণে এনেকৈ কাটিছোঁ ছোৱালী তোৱালী লগ কৰিবলৈ যোৱাহেঁতেন ক'ৰবাত বহুত দূৰত বিয়া আছে খাবলৈ যোৱাহেঁতেন তেতিয়া একদম ধুনীয়াকৈ চেলুনত গৈ কাটিলোহেঁতেন এতিয়া কিন্তু বাৰু হ'ব যদি মই পিছতো নেদেখোঁ ভালকৈ নাকাটোঁ আগতো ভালকৈ দেখোঁ আগতো ভালকৈ কাটিছোঁ কোনোবাই ক'লেও ক'ব যে আমুক বেয়া লাগিছে তামুক বেয়া লাগিছে এতিয়া দাড়িখিনি ধুনীয়াকৈ কাটি দিওঁ আৰু পিছফালৰখিনি মিলিছে না চাওঁচোন এবাৰ এইফালৰ পৰা চাওঁচোন এইখিনি এনেকৈ থাকক নে কাটি পেলাওঁ এনেকৈ থাকক নে এইখিনি কাটি পেলাওঁ গাড়ীটো থাকিলে ভালেই অলপ অলপ পাতল কৰিলে ভাল লাগিব নি অকণমান হয় নি বাৰু
আপোনালোকে মোক কমেণ্ট এটা কৰি জনাব মই কেনেকুৱা হৈছোঁ। আগতে কেনেকুৱা আছিলোঁ কি কথা এইটো মই জানোৱেই, আৰু আপোনালোকৰ সন্মুখতে মই চুলিখিনি কাটিছোঁ। কেনেকুৱানো হৈছোঁ বা মই পাৰিছোঁ নে নাই পোৱা এইখিনিকে জনাব। 8:34 এতিয়া সময়, আৰু মই পাই গ'লোহি বাগান। কালি যে আহিছিলোঁ গছৰ ডাল বাচিবলৈ, এতিয়া ডাল বাচিম। আৰু মই কেনেকুৱা লাগিছে আপোনালোকে জনাবচোন। কিবা কিবি অকণমান নিজকে কিবা লাগিছে অলপ। আগতে যেনেকুৱা লাগো হ'লে বা চুলিখিনিকে এনেকুৱা অকণমান কওঁ হ'লে, এতিয়া এইবোৰ কৰিবলৈ চুলিয়েই নাই। বজাৰত মানুহ কেইটা দেখি বুলি ক'লে, বজাৰত মানুহ কেইটা দেখিলা বুলি ক'লে মোক কি বুলি ক'ব লাগে? বজাৰত মানুহ দুটা, এটা কিনা এটা বেচা। এটাও মাইকী এটা মতা। সেইটোৱে মাইকী আৰু মতা, কিন্তু বেচা কিনাহে। এটা বেচিব এটা কিনিব, মানুহ দুটাই। তাত চোৱা মানুহ বুলি নাই, তাত চোৱা মানুহ বুলি কথা নাই। হে না আমি কথাটো পাতিলোঁ, উঠিলে কি কৰিব বোলো বময়ে। মিনুতাক কৈছে খাই বোলে শেষ কৰি পেলাব, ওপৰৰ পৰা গিৰাই দিব বোলে। খং উঠিছে যে এইটো বৰ মতামো, এইটো একদম চেচ দি দিব তাৰমানে, একদম গোটেইখন বেৰি চেচে দিব তাৰমানে, পেলাই দিব তাত তাৰমানে তললৈকে তোৱালৈকে সেইটো খেদি বস্তুটো আছে যেন লাগিছে। খোৱা বোৱা হ'লনে? বা দৰৱে এই বেমাৰ দৰৱ, এইখিনি খাই থকাৰ কাৰণেহে এতিয়া মানুহ এনেকুৱা হৈ আছে। 4,000 বা ঘৰ আহি পালোহি, আৰু দোকানলৈ গৈ সৰু কুকুৰ পোৱালিটোৰ কাৰণে গাখীৰ লৈ আহিছোগৈ। গাখীৰ খাই থকা ন মাকক, এইটোকে খুৱাই ডাঙৰ দীঘল কৰিব লাগিব। মুন্না উকনি ধেই এবাৰ হ'ল নাই? কঁকালৰ বিষ হৈ গৈছেগে। ঘৰ কোন জেগাত হ'লে? ফলঙনি। এয়া কি হ'ব? ভাই বই ছোৱালী ভাই বই আকৌ এয়া এতিয়া আমাৰ দমতি দমতিৰ লগত খুব মিলিব। এতিয়াহে ওলাইছে। কাম বন ছুটি কৰি ঠাণ্ডা পানী অকণ খাই যাওঁ বুলি বহিছো। সেইফালে আলহী লগ পাইছো ফলঙনি ডন নাম্বাৰ 1। খেলি মেলি কৰিলে আপোনাক এনেকুৱা কৰি দিব। ফেক্টৰী মেনেজাৰৰ লগত হাত আছে এনেকুৱা মানুহ, আৰু তাতকে কি কম আৰু। ঠাণ্ডা পানী খাই আৰু যাম। উঠ পাওঁ যদি উঠ। এটি আনিছিলোগে এফালৰ পৰা, এতিয়া এইটো ভালকে বহিল, এইটো থবলৈ যাব লাগে। মানে এটি হ'ল আমাৰ ভণ্টি ঘৰ লোৱা, এইফালে আছে মিন্দু দা। আমি কাম বন কৰি আজৰি হ'লোঁ, আৰু আপোনালোকক পুনৰ সুধিছোঁ মোৰ চুলি কাটনটো আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন। ভাল লাগিছে নে বেয়া লাগিছে? আচলতে মই নিজেই কাটিছিলোঁ, এতিয়া মিনু তাক থৈ আহোঁগৈ, আকৌ কাইলৈ ৰাতিপুৱা আকৌ যাম আনিবলৈ। বুঢ়া হোৱা নাই আচলতে, বুঢ়া হ'লে চাগে শাক খাই পেলাই। মিনু দা উঠক বলক।
ভালে ভালে হুম